IPL 2025 আৰম্ভ হৈ গৈছে। প্ৰথম মেচখন KKR আৰু RCBৰ মাজত অনুষ্ঠিত হৈ গৈছে 22 তাৰিখে আৰু এই মেচখনত ডিফেণ্ডিং চেম্পিয়নছ কলকাতাক RCBয়ে 7 উইকেটত পৰাস্ত কৰে। তো RCBৰ এইবাৰ সুন্দৰ আৰম্ভণি হৈছে IPL 2025ত। আচলতে IPLৰ আটাইতকৈ আনলাকি টিমটোৱে হৈছে RCB। RCB টিমটোত প্ৰত্যেকবাৰে IPLত বহুত ভাল ভাল খেলুৱৈ থাকে যদিও এবাৰো এতিয়ালৈ IPLৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ IPLৰ 18 নম্বৰ ছিজন ষ্টাৰ্ট হৈছে। এইবাৰ IPLৰ খিতাপ দখল কৰিব পাৰিব না RCB? ফেন ফলোয়িঙৰো কমি নাই RCBৰ। দৰ্শকৰ বহুত ছাপোৰ্ট পায় RCBয়ে প্ৰত্যেকবাৰে। কিং কোহলিৰ দৰে খেলুৱৈ RCBৰ লগত প্ৰত্যেকটো ছিজনতে আছে আৰু বহুত ভাল ভাল খেলুৱৈ প্ৰত্যেকবাৰে থাকে RCBত। তথাপিও RCBৰ হাতত নাই এটাও IPLৰ খিতাপ। কিন্তু এইবাৰ IPLৰ প্ৰথমখন মেচতে RCBৰ সুন্দৰ আৰম্ভণি। KKRে প্ৰথম বেটিং কৰি 20 অভাৰত 174 ৰান কৰিছিল 8 উইকেটত। 175 ৰানৰ টাৰ্গেট পায় RCBয়ে। KKRৰ আৰম্ভণি খুব সুন্দৰ আছিল যদিও প্ৰথম উইকেট খুব সোনকালে যায় কুইণ্টন ডিককৰ ৰূপত। তাৰপিছত ৰাহানে আৰু সুনীল নাৰায়ণৰ বিস্ফোৰক বেটিং কৰিছিল ৰাহানে আৰু সুনীল নাৰায়ণে। যদিও শেষৰ ফালে KKRৰ বৰ এটা ভাল নহ'ল আৰু এটা সময়ত 200ৰ ওপৰত ৰানৰ দিশে আগবঢ়া KKRে 20 অভাৰত 174 ৰানহে কৰিবলৈ সক্ষম হ'ল। KKRৰ হৈ ৰাহানে 56 ৰান কৰে আৰু সুনীল নাৰায়ণে 44 ৰান কৰে। 175 ৰানৰ টাৰ্গেট RCBয়ে কিন্তু সহজেই পাৰ কৰিলে। ফিল ছল্ট আৰু কিং কোহলিৰ বিস্ফোৰক বেটিঙৰে আৰু ৰজত পাটিদাৰৰ খুব সুন্দৰ বেটিঙৰে এই লক্ষ্য খুব সহজে পাৰ কৰিলে RCBয়ে আৰু এইবাৰ IPLৰ প্ৰথমখন মেচতেই একপক্ষীয় জয়েৰে RCBয়ে সংকেত দি দিলে যে এইবাৰ IPLৰ খিতাপ RCBৰ। এইবাৰ যেন সহজে RCBয়ে এৰি নিদিয়ে। RCBৰ হৈ বিৰাট কোহলি প্ৰথমখন মেচতে 59 ৰান কৰে 36 বলত। ফিল ছল্টে 56 ৰান কৰে 31 বলত আৰু ৰজত পাটিদাৰে 34 ৰান কৰে 16টা বলত। এয়াই আছিল IPL 2025ৰ প্ৰথমখন খেলৰ আপডেট। IPLৰ আপডেটবোৰ পাই থাকিবলৈ ভিডিঅ'বোৰ চাই থাকিব। ভিডিঅ'বোৰ ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।